নমো নমঃ। সুপ্রভাতম। পবিত্র বসন্ত পূর্ণিমা তথা হোলী উৎসৱৰ আন্তৰিক শুভকামনা। শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ অষ্টাবিংশতি সংখ্যক অথবা অন্তিম সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ। বেদেষু যজ্ঞেষু তপঃ সুচৈবা দানেষু যৎ পুণ্যফলম প্রদিষ্টম অত্যেতি তৎসর্বমিদং বিদিত্বা যোগী পরং স্থানমুপৈতি সাধ্যম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ। বেদসমূহৰ অধ্যয়ন, যজ্ঞৰ অনুষ্ঠান, বিভিন্ন তপস্যাৰ সাধনা, দান কৰ্ম, দৰ্শনৰ চৰ্চা আৰু সকাম কৰ্মসমূহৰ পৰা যি ফল পোৱা যায় সেই ফল ইয়াতে উল্লেখ কৰিছে। সেই ফলসমূহৰ পৰা ভক্ত এজন বঞ্চিত হ'বলগীয়া নহয়। কেৱল ভক্তিৰে সেৱা কাৰ্য কৰিলে ভক্তজনে এই সকলো ফল পাব পাৰে আৰু অৱশেষত শাশ্বত পৰম ধাম লাভ কৰিব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ অন্তিম সংখ্যক শ্লোকত সম্পূৰ্ণ তত্ত্বজ্ঞান ব্যক্ত কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ভগৱত গীতাৰ সপ্তম আৰু অষ্টম অধ্যায়ত ঘাইকৈ কৃষ্ণ ভাৱনা আৰু সেৱা ভক্তিৰ কথাই উপস্থাপন কৰিছে আৰু বৰ্তমান যি শ্লোকভাগীৰ অৱতাৰণা কৰিছে সেই শ্লোকত অধ্যয়নৰ বাবে যি সাৰমৰ্ম পোৱা যায় সেই বিষয়ে ইয়াতে সম্পূৰ্ণ সাৰগত জ্ঞান অৱতাৰণা কৰাইছে। এজন আধ্যাত্মিক গুৰুৰ তত্ত্বাৱধানত থাকি বেদসমূহৰ অধ্যয়ন কৰিব লাগে আৰু সেই গুৰুৰ আশ্ৰমত থকাৰ সময়খিনিতে শিষ্যজনে নানান ধৰণে কৃষ্য সাধনা কৰিব লাগে আৰু নানাবিধ ব্ৰতৰ আচৰণ কৰিব লাগে। ব্ৰহ্মচাৰী শিষ্যজনে গুৰুৰ ঘৰত থাকোঁতে এজন ভৃত্যৰ দৰে নিচিনাকৈ থাকিব লাগে আৰু ঘৰে ঘৰে গৈ ভিক্ষা মাৰ্জনা কৰি গুৰুক দিব লাগে আৰু গুৰুৱে আদেশ দিলেহে শিষ্যই আহাৰ গ্ৰহণ কৰিব পাৰে আৰু যদি কোনোবা দিন গুৰুৱে শিষ্যক আহাৰ গ্ৰহণ কৰিবৰ বাবে মাতিবলৈ পাহৰি যায় সেই দিনা শিষ্যজন উপবাসে থাকিবলগীয়া হয় বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এইবিলাকেই হ'ল ব্ৰহ্মচৰ্য পালনৰ বাবে মানিবলগীয়া কিছুমান বৈদিক আদৰ্শ। আৰু বেদত উল্লেখ আছে কেনেকৈ আমি আমাৰ যি চতুৰ আশ্ৰম আছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ আৰু সন্ন্যাস আশ্ৰম, সেই চতুৰ আশ্ৰমৰ পালন কেনেদৰে কৰোঁ সেই বিষয়ে সুস্থভাৱে বেদত উল্লেখ কৰা আছে। আৰু তাৰ ভিতৰত এই বৈদিক আদৰ্শৰ এটি অন্তৰ্গত বেদাধ্যয়নৰ মুখ্য বিষয় যি ব্ৰহ্মচৰ্য পালন কৰাৰ সময়ত পালন কৰা হয়। আৰু সেই সম্পৰ্কে ইয়াতে উল্লেখ কৰিছে যে 5ৰ পৰা 20 বছৰ বয়সলৈ গুৰুৰ ওচৰত বেদাধ্যয়ন কৰাৰ পাছত শিষ্যজনে এজন উত্তম চৰিত্ৰৱান ব্যক্তিৰূপে গঢ় লৈ উঠে আৰু তাৰ পিছতেতো গাৰ্হস্থ আশ্ৰমলৈ গমন কৰিব পৰা হৈ পৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এইদৰে গাৰ্হস্থশ্ৰম অতিক্ৰম কৰাৰ পিছত স্থান কাল পাত্ৰভেদে দক্ষিণা দান কৰি উঠি শ্ৰীমদ ভগৱত গীতাতো উল্লেখ কৰিছে যে তেওঁ বানপ্ৰস্থী জীৱনলৈ অগ্ৰসৰ হয় আৰু য'ত বনবাসত থাকি বলকল বসন কৰি দাড়ি আদি যি আছে মানে আমাৰ যি দাড়ি চুলি আছে সেই সম্পূৰ্ণ ত্যাগ কৰি এৰি তেনেধৰণৰ আন প্ৰক্ৰিয়াৰ দ্বাৰা কঠোৰ ব্ৰত পালন কৰিবলগীয়া হয় বা কঠোৰ ব্ৰত পালন কৰে। আৰু এইদৰে ক্ৰমে ব্ৰহ্মচৰ্য, গাৰ্হস্থ, বানপ্ৰস্থ স্তৰ অতিক্ৰম কৰি শেষত সন্ন্যাস আশ্ৰম গ্ৰহণ কৰে এজন ব্যক্তিয়ে। আৰু যি ব্যক্তি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰে তেওঁ জীৱনৰ চৰম উৎকৰ্ষ স্তৰলৈ উধাবৰ হয় বুলি ইয়াতে উল্লেখ কৰিছে বা জীৱনৰ যি উৎকৃষ্ট স্তৰ আছে সেই স্তৰলৈ তেওঁ ঊৰ্ধ্বগমন হয় বুলি কৈছে। আৰু এই স্তৰৰ পাছতে কোনোৱে স্বৰ্গৰাজ্য লাভ কৰে আৰু তাৰ পাছত যদি আধ্যাত্মিক সাধনা আৰু আগবাঢ়িব পাৰে তেনেহ'লে তেওঁলোকে আধ্যাত্মিক প্ৰকাশত প্ৰৱেশ কৰি হয় ব্ৰহ্মজ্যোতিত বিলীন হয় নাইবা বৈকুণ্ঠ ধামত কৃষ্ণ লোকত প্ৰৱেশ কৰি চৰম মোক্ষ লাভ কৰিবলৈ সক্ষম হয় বুলি কৈছে। আৰু এই ক্ষেত্ৰত বৈদিক সাহিত্যৰ এনে এটা পন্থাৰ কথাই কোৱা হৈছে যাৰ দ্বাৰাই আমি ব্ৰহ্মত্ব বা ব্ৰহ্মজ্যোতিত বিলীন হ'ব পাৰোঁ। কিন্তু কৃষ্ণ ভাৱনাৰ সৌন্দৰ্য এইখিনিতে যে সেৱা ভক্তিৰ কামত আত্মবিনিয়োগ কৰিলে একেই কোবতে জীৱনৰ 4টা আশ্ৰম মানে যি 4টা আশ্ৰম আছে সেই 4টা আশ্ৰম অতিক্ৰম কৰি সাধকে নিজৰ যি কাৰ্য সিদ্ধি আছে যি বৈকুণ্ঠ ধাম সেই বৈকুণ্ঠ ধাম লাভ কৰে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে যি ইদং বিদিত্বা নামৰ শব্দভাগী উল্লেখ কৰিছে বা শ্লোক পংক্তিত ইদং বিদিত্বা শব্দৰ উপস্থাপন কৰিছে তাৰ দ্বাৰাই
এই অধ্যায়কে উপস্থাপন কৰাইছে যে পাণ্ডিত্য বা নিজৰ মনেৰে কল্পনা কৰি থোৱা যি বিশ্লেষণত নাহে, বৰং ভক্তসকলৰ সংগত থাকি ইয়াৰ শ্ৰৱণ কৰোঁতাই যে এই কাৰ্য সিদ্ধ কৰিব পাৰে, সেই কথাও ইয়াতে উপস্থাপন কৰিছে। অৰ্থাৎ কেৱল কৃষ্ণ ভাৱনাৰ দ্বাৰাই ব্ৰত, তপস্যা, যজ্ঞানুষ্ঠান আদি সকলোবিলাকৰ ফল একেলগে লাভ কৰিব পাৰি বুলি ইয়াতে উপস্থাপন কৰিছে। আৰু যাৰ দ্বাৰাই কৃষ্ণধামেই হ'ল গোলক বৃন্দাবন, য'ত থাকি ভক্তজনে শাশ্বত সুখৰ স্বাদ লাভ কৰিব পাৰে। আৰু এয়াই হৈছে এই অধ্যায়ৰ মুখ্য বিন্দু। আৰু যাৰ দ্বাৰাই শ্ৰদ্ধা ভক্তি সহকাৰে আমি ভক্তজনে মুখ্যভাৱে শ্ৰদ্ধাৰ দ্বাৰাই বা ভক্তি যোগৰ দ্বাৰাই চৰম উৎকৰ্ষ সাধন কৰি নিজৰ কাৰ্যত উপনীত হ'ব পাৰোঁ আৰু বৈকুণ্ঠ ধামত পতিত হ'ব পাৰোঁ বুলি ইয়াতে উপস্থাপন কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাষীৰ সৰল গুণাৰ্থ। ধন্যবাদ।